নমস্কাৰ সকলোকে মই যজ্ঞজ্যোতি বৰা আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ভিডিঅ'টোৰ কাষত আপোনালোকে যেটো ঘৰ দেখা পাই আছে আসলতে আমি বহুত ধুনিয়া ধুনিয়া ঘৰ বনাই ৰাইজক দেখাই থাকো বা বহুত ধুনিয়া ধুনিয়া ঘৰ কনস্ট্ৰাকশন কৰি থাকো কিন্তু আসলতে ভাবকচোন এই ধৰণেও মানুহে জীৱন অতিবাহিত কৰি এই ধৰণেও জীয়াই আছে মানে অকল চাৰিখন টিং দি বেৰ দি ওপৰত পানী পৰাকে ঘৰটো বিছনা চিছনা আপোনালোকে দেখি গমেই পাব মানে ভিডিঅ'টো আপোনালোকে শেষলৈকে একবাৰ চাব চাই পেলাই এটা মন্তব্য প্ৰেৰণ কৰিব আপোনালোকে যে তেওঁলোকক কি ধৰণে কি সহায় কৰিলে এই বৃদ্ধ দম্পতীহাল সহায় হ'ব তেওঁলোকৰ আপোনালোকে এটা সুমন্তব্য আগবঢ়াব এটা সুমন্তব্যই আমাক এই ধৰণৰ কাম কৰিবলৈ বহুত বেছি প্ৰেৰণা প্ৰদান কৰে গতিকে আপোনালোকে জনাব যে তেওঁলোকক কি কৰিলে সুবিধা হয় আৰু যিমান পাৰো সোনকালে মানে এসপ্তাহ মানৰ ভিতৰতে মই তেওঁলোকৰ আপোনালোকে যি ধৰণে মন্তব্য আগবঢ়াব তাৰ ভিতৰত বিবেচনা কৰি আমাৰ ফালৰ পৰা আমি যি সহায় কৰিব পাৰো সেই ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে এবাৰ শেষলৈকে চাবচোন শেষলৈকে চাই পেলাই নিশ্চয় আপোনাৰো মানে অন্তৰখনে কান্দি যাব থাকা কিমান বছৰ হ'ল আপোনালোকৰ বহুত বছৰ এনেকৈ আছে আপোনালোক হয় দিয়ক তেওঁ কিবা মানসিকভাৱে অসুস্থ নেকি অসুস্থ মানে এইবোৰে খা-খজতি অসুস্থ তেওঁ কলো ওলাই যাব নোৱাৰে বা এই বসন্ত দেখা দিছে নাযাবি পাছলে কামনো কৰিব নোৱাৰি কলো যাব নোৱাৰে মানে বাকী এনেকে গাঁৱৰ মানুহে হওক বা সহায় নাই দিয়া ন এনে আহিছিল নেকি চাবলৈ কৰিবলৈ এনে এই আহে কিন্তু হেৰি সহায় নিদিয়ে ন ঠিক আছে বাৰু নাই আজিলৈকে এবাৰ নিউজ আহি পিনি বনাইছিলে তেওঁ মানে আমাৰ ইয়াৰ চাইডৰ গলি চাইহে গ'লহি মানে ঘৰ বনাই দিম বুলি ক'লে নাই তাৰপৰা আকৌ আমাৰ নতুনকৈ উঠিছিলে বিধায়ক মণি গোহাঁই আছিলে চাগে তেওঁ বনাই দিম বুলি ক'লে তেওঁচোন খবৰ খাতি নাই তেওঁ বনাই নিদিলে SDO ছাৰো বনাই দিম বুলি ক'লে তেওঁ নিদিলে এতিয়া এনেকৈ বৰষুণ চৰষুণ দিলে বহুত অৱস্থাটো বেয়া হয় তেওঁলোকৰ থাকিবলৈ মানুহো কোনো সহায় মহায় কৰি নিদিয়ে মানুহক ক'লেও কোনো সহায় কৰি নিদিয়ে মানসিকভাৱেও তেওঁ দুৰ্বল আৰু শৰীৰটো হেৰিটো কাম বন কৰিব নোৱাৰি বহুত কষ্টত আছে মানে আমি সেইকাৰণে যদি আপোনালোকৰ ফালৰ পৰা কিবা এটা সহায় পাওঁ ঠিক আছে বাকী খোৱা বোৱা ইয়াতে বনাই কৰি খায় ন ইয়াতে বনাই কৰি খাই আৰু হোৱা জেগাডোখৰ দেখাই দিম এইডোখৰ হোৱা জেগা চব হোৱা জেগাটো এইকণে ন মানে জেগা নাই আপোনাৰ ইয়াতে শুৱে ন গোটেই খালি মাত্ৰ 4খন টিং আৰু 4খন টিঙে বেৰ দিয়া খাবলৈও জেগা নাই শুবলৈও জেগা নাই আৰু খাবলৈও মানে বহুত দিগদাৰ হয় তেওঁলোক অকল চৰকাৰে চাউলটোহে দিয়ে হয় চৰকাৰে অকল চাউলটোহে দিছে বাকী বস্তু নাই দিয়া চাওক কিমান কষ্টত আছে তেখেতে আপোনাৰ মাত্ৰ 4খন টিং যেনে তেনে আপোনাৰ দি পেলাই তেনেকেই বেৰ হিচাপে দি সেই 4খন টিঙৰ তলতে থাকি পেলাই ইয়াতে আপোনাৰ এয়া দেখিছে একে অৱস্থা বেয়া বৰষুণ দিলে পানী সোমায় এফালে বৰষুণ দিলে চাইডৰ পৰাও পানী সোমায় চব ফালৰ পৰা পানী সোমায় কৰিম আপোনালোকৰ এটা ভাল মন্তব্যৰ আশা ৰাখিলো আৰু শিৱসাগৰত হয় বলতে তেওঁলোকৰ চৰকাৰী চাউলগিটাৰ বাদে অন্য একো সা সুবিধা পোৱা নাই না ঘৰ এখন পাইছে না বেলেগ কিবা ব্যৱস্থা পায় অকলশৰীয়া দুগৰাকী মানে বৃদ্ধা এগৰাকী মহিলা এজন বৃদ্ধ লোক হয়তো চাগে মোৰ ককা আইতা বয়সীয়া হ'ব গতিকে বহুতে আমাক যোগাযোগ কৰি থাকে এই ধৰণে আৰু বহুতকে যিমান পাৰো সহায় কৰিবলৈ চাওঁ আৰু এওঁলোককো ভাবিছো আমাৰ ফালৰ পৰা আমি যিমান পাৰো সহায় কৰিম আপোনালোকৰ এটা সুমন্তব্য আগবঢ়াব যে এওঁলোকক কি কৰিলে ভাল হয় আৰু ভিডিঅ'টো আপোনালোকে এবাৰ শেষলৈকে চাবচোন শেষলৈকে চাই পেলাই নিশ্চয় আপোনাৰো মানে অন্তৰখনে কান্দি যাব বা আপোনাৰো মনটো চুই যাব ক'বাত নহয় ক'বাত খুন্দিয়াই যাব যে এই ধৰণেও মানুহ আজি বসবাস কৰি আছে বা এই ধৰণেও মানুহ আছে আপুনি মই হয়তো যি সুখত আছো বা যি ধৰণে আছো মানে বহুত ভাল অৱস্থাত আছো তাই এনেকুৱা অৱস্থাটো যে আজিও মানে অসমত মানুহ বাস কৰি আছে আচলতে ক'বলৈ ভাষা নাই গতিকে আপোনাৰো যদি ক'বাত এনেকুৱা চকুত পৰিছে আমালৈ ভিডিঅ' প্ৰেৰণ কৰিব পাৰে মই এটা নাম্বাৰ ইয়াত দি দিম আমি যি পাৰো সহায় কৰিম যিমান মানুহক পাৰো কিন্তু এওঁলোকক আমি কি কৰো বা কি সহায় কৰি এওঁলোকক আমি আমাৰ ফালৰ পৰা কি দি সহায় কৰিব পাৰো আপোনালোকে এটা কমেণ্টত জনাব বুলি আশা ৰাখিলো ধন্যবাদ